বিএ পাছ কৰি ব্যৱসায়ৰ জৰিয়তে আগুৱাই যোৱা লখিমপুৰৰ এজন যুৱক। ফেন্সিং ৱাল আৰু ৰেডিমেড বাউণ্ডেৰী ৱালৰ ব্যৱসায় কৰি স্বাৱলম্বী হৈছে যুৱকজন। মই আজি আপোনাৰ ফেন্সিং ৱালৰ কাম কৰা মোৰ আপোনাৰ ৰেডিমেড বাউণ্ডেৰী ৱালো আছে। ৰেডিমেড বাউণ্ডেৰী ৱাল ফেন্সিং এনেকৈ আপোনাৰ কৰি আমাৰ 5 বছৰমান হ'ল। পঢ়া শুনা মই গ্ৰেজুৱেশ্যন কৰিলোঁ। গ্ৰেজুৱেশ্যন কৰাৰ পিছত আপোনাৰ চালোঁ আৰু প্ৰথম আপোনাৰ চাকৰি দেখিলোঁ বা চাকৰিৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় বা কিমান কেণ্ডিডেট থাকে। মই যদি নিজে এটা ৰাস্তা যদি মই বিচাৰি যাওঁ কিবা এটা কৰিবলৈ, মই সেইকাৰণে ব্যৱসায় লাইনটো চালোঁ। বহু কম খৰচতে যুৱকজনে আপোনাৰ ঘৰৰ চৌহদত লগাব উন্নতমানৰ ফেন্সিং ৱাল আৰু ৰেডিমেড বাউণ্ডেৰী ৱাল। 50 বছৰ পৰ্যন্ত মামৰে নধৰে এই ফেন্সিং ৱালসমূহ। এইখিনি আপোনাৰ 50 বছৰ গেৰেণ্টি দিম। 50 বছৰ যদি আমি যেনেকৈ কওঁ তেনেকৈ যদি আপোনাৰ গৃহস্থ যদি আপোনাৰ ৰাখে 50 বছৰ গেৰেণ্টি দিম, একো নহয়, মজবুত হৈ থাকে, মামৰ নধৰে। 50 বছৰৰ ভিতৰত যদি এই ফেন্সিং ৱালসমূহৰ কিবা অসুবিধা পায় নিজে গৈ পুনৰ মেৰামতি কৰি আহিব যুৱকজনে। আমি বস্তু আপোনাৰ যদি মামৰে ধৰে আমি ৰিপ্লেচ কৰি দিম। যদি আমাৰ যদি গাইডলাইন মানে যদি গৃহস্থই যদি ৰাখে আমি যদি মামৰে ধৰে আমি হেৰি কৰি দিম, ৰিপ্লেচ কৰি দিম। অনা অসমীয়া ব্যৱসায়ীসকলতকৈ অধিক মজবুতকৈ আপোনাৰ চৌহদত তেওঁলোকে লগাই দিব এই ফেন্সিং ৱালসমূহ। আপোনাৰ লখিমপুৰৰ লগতে অসমৰ বিভিন্ন ঠাইত আমি কাম কৰোঁ। আমি ডিব্ৰুগড়ত কৰিছোঁ, তাৰপিছত আমি নগাঁৱত কৰিছোঁগৈ। নগাঁৱৰ পৰা শেষ কৰিবলৈ কিন্তু আমাক নগাঁৱত মাতিছেগৈ, মানে কথাটো মানে আপোনাৰ এনেকুৱা ধৰণৰ হয়। তেখেতসকলে মানে দেখিছে মানে আপোনাৰ যোনটো মই যেতিয়া ক'লোঁ আপোনাৰ 10 mm বা 10 গজ বা 12 গজ, সেইটো কোৱালিটিটো চালে, কোৱালিটিটো চোৱাৰ পিছত চাগে মোক মাতিলে। মই ভাল বস্তু দি আছোঁ মানুহক, আৰু মই অৰ্ডিনেৰী বস্তু দিয়ে যদি আপোনাৰ কাৰোবাৰ যদি আপোনাৰ যদি সন্দেহ থাকে মোক ফোন কৰিব, মই আহি পেলাই নিজেই দেখামি। গৃহস্থই কোনো আপত্তি দেখুৱাব নোৱাৰাকৈ বহু মজবুতকৈ তেওঁলোকে প্ৰস্তুত কৰে ৰেডিমেড বাউণ্ডেৰী ৱালসমূহ। হয়, আমি ৰেডিমেড বাউণ্ডেৰী ৱালো কাম কৰোঁ। আমি লখিমপুৰৰ বিভিন্ন স্থানত কৰিছোঁ, যেনেকৈ আপোনাৰ ডাম্পিং গ্ৰাউণ্ডত কৰিছোঁ, আপোনাৰ লখিমপুৰ এন এল কলেজৰ ফ্ৰণ্টত টাউন হাইস্কুলত কৰিছোঁ, আপোনাৰ বিভিন্ন লখিমপুৰত একদম আপোনাৰ নগাঁৱৰ পৰা ধৰি ডিব্ৰুগড়ৰ পৰা ধৰি এভৰিথিং আমি বহুত জেগাত কৰিছোঁ, গুৱাহাটীত কৰিছোঁ। ৰেডিমেড ৱালো পাব। ৰেডিমেড বাউণ্ডেৰী ৱালৰ আপোনাৰ কষ্টিংটো অকণ বেছি ফেন্সিঙতকৈ। সেইখিনি আপোনাৰ 130 টকা স্কোৱাৰ ফুটত আপোনাৰ ইনষ্টলেশ্যন কৰি থৈ আহিমগৈ। একে মজবুত আপোনাৰ সেইখিনিও আপোনাৰ 30ৰ পৰা 40 বছৰ আপোনাৰ গেৰেণ্টি পাব, 50 বছৰ গেৰেণ্টি পাব, একো নহয় আপোনাৰ। আজিলৈকে আমি 5 বছৰ কৰিলোঁ, 5 বছৰৰ পিছত আজিলৈকে কাৰো কমপ্লেইন আমি পোৱা নাই। অসমীয়া যুৱক হিচাপে এই ব্যৱসায় চলাই নিয়াত এতিয়া সকলোৰে আশীৰ্বাদ বিচাৰিছে যুৱকজনে। আগবাঢ়ি যাবলৈ আপোনালোকে আশীৰ্বাদ কৰক। অসমীয়া যুৱক হিচাপে আগবাঢ়িছোঁ, আপোনালোকে সহায় কৰক, ছাপোৰ্ট কৰক, যাতে আগবাঢ়ি যাব পাৰোঁ, আৰু মোৰ লগতে যাতে 20-30 জন যুৱক-যুৱতীক মই যাতে সংস্থাপন দিব পাৰোঁ, সেইটো মোৰ আশা। জেওৰাৰ সমান খৰচৰে যদি আপুনি এই ফেন্সিং ৱাল আৰু বাউণ্ডেৰী ৱাল আপোনাৰ চৌহদত লগাব বিচাৰে তেন্তে যোগাযোগ কৰক 6001072212 নম্বৰত। এটা বাঁহৰ দাম আজিৰ দিনত আপোনাৰ 80 পৰা 100 টকাৰ ভিতৰত পৰে, আৰু আপোনাৰ ধৰি লওক 1-1.5 বিঘা মাটি যদি আপুনি যদি ভেঙা দিব বিচাৰে তেতিয়াহ'লে আপোনাৰ খুব 1 লাখ মান টকা খৰচ হৈ যায়, আৰু তাৰ আপোনাৰ খুব বেছি তাৰ লাষ্টিং 2 বছৰ। 2 বছৰৰ ভিতৰত আপোনাৰ বেৰখন পচি যাব, বাঁহ পচি যাব, তাৰপিছত আকৌ দিব লাগিব। তেনেকৈ আপোনাৰ যদি আপোনাৰ প্ৰত্যেক 2 বছৰ গেপছে যদি আপোনাৰ 1-1.5 লাখ টকা যদি খৰচ হৈ যায়, তাতকৈ আপুনি ফেন্সিং লগাওক। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।